প্ৰণাম জনাইছোঁ আৰু মোৰ মতামত সুধিবলৈ মোৰ ব্যক্তিগত মতামত আগবঢ়াব বিচাৰিছোঁ। আচলতে আমাক উন্নয়ন অতি দৰকাৰ, যিহেতু পৃথিৱীখন আমাৰ ভাৰতবৰ্ষ পৃথিৱীৰ লগতে আগবাঢ়ি যাব লাগিব। গতিকে উন্নয়নৰ কাৰণে আমি কিছুমান ক্ষেত্ৰত এৰা ধৰা কৰিব পৰা কণ্ডিশ্যনতো কিছুমান আমি এৰা ধৰাও কৰিব লাগে। যদিও আমাৰ যিটো সমস্যা হৈছে, আমাৰ অঞ্চল ডিমৌ একমাত্ৰ এইকাৰণে বিখ্যাত বা সকলো ৰাইজে গম পায়, ডিমৌৰ অতি নিৰ্মল বতাহ পোৱা যায় বুলিয়ে ডিমৌৰ মানুহে জানে আৰু ডিমৌলৈকে মানুহ আহে। গতিকে একমাত্ৰ যিহৰ বাবে আমি বিখ্যাত বা প্ৰখ্যাত হৈ আছোঁ, এই বস্তুটোকে যদি আমি দূষিত কৰি লওঁ, তেনেহ'লে আমাৰ ডিমৌৰ ভৱিষ্যত কৰিবলৈ আৰু ইয়াত বেলেগ একো নাই। একমাত্ৰ এই নিৰ্মল হাৱা, নিৰ্মল বতাহটোৰ কাৰণেই আমাৰ ডিমৌ বিখ্যাত হৈ আছে। গতিকে তাকে আমি প্ৰদূষিত কৰিব নালাগে বুলি মোৰ ব্যক্তিগতভাৱে চিন্তা কৰোঁ। আৰু লগতে আমি তাতে প্ৰায় গৈয়ে থাকোঁ, আমি পিকনিক খাওঁ। তেতিয়া অকল সেইখন নহয়, আগতেও আমাৰ যিটো তাত ক্ৰেচাৰ মেচিন এটা আছে, সেই ক্ৰেচাৰ মেচিনটো যথেষ্ট প্ৰদূষণ কৰিছে আৰু তাত ধূলিয়ে গোটেই অঞ্চলজুৰি ধূলিময় কৰি ৰাখে। গতিকে যদি আমি কৰিছোঁ, যদি একেবাৰে অঞ্চলটো পৰিষ্কাৰ কৰি ৰাখিব পাৰিলে ভাল হয়। তাৰ বাবেও ৰাইজে চিন্তা চৰ্চা কৰিব লাগে বুলি মই আপোনালোকক আজিৰ এই সভাতে আহ্বান জনাম। আমাৰ এই অতি নিৰ্মল ভগৱানৰ দান, এয়া আমাক ভগৱানে দিছে, তাকে আমি নিৰ্মল কৰি ৰাখিব পাৰিলে আমাৰ অকণমান প্ৰচেষ্টাতে এইটো নিৰ্মল হৈ থাকিব। যদি আমি সকলোৱে গা এৰি দিওঁ, মোৰনো কি হ'ব বুলি ভাবোঁ, তেনেহ'লে হয়তো এতিয়া আমাৰ একো নহ'ব পাৰে, কিন্তু আমাৰ উত্তৰ প্ৰজন্মই, আমাৰ সৰু নাতিসকলে হয়তো ইয়াতে আটাইতকৈ বেছি কেঞ্চাৰ ৰোগী হয়তো সৃষ্টি হ'ব পাৰে, হয়তো ইয়াতে সকলোতকৈ চকুৰ ৰোগী বেছি সৃষ্টি হ'ব পাৰে। গতিকে সময় থাকোঁতে আমি সকলোৱে সজাগ হৈ এনেধৰণৰ আমাৰ অঞ্চলত প্ৰভাৱ পেলাব পৰা উদ্যোগ লাগিলে যাৰে যি লাভ লোকচান যিয়েই নহওক, সেইবিলাকে চকু নিদি আমি অঞ্চলটো অন্ততঃ নিৰ্মল কৰি ৰখাত সকলোৱে সহযোগ কৰিব লাগে বুলি কৈ মোৰ চমু বক্তব্য ইমানতে সামৰিছোঁ। ধন্যবাদ। বায়ু প্ৰদূষণ আছে। বায়ু প্ৰদূষণটো গাড়ী এখন গ'লেও ধূলি বালি হয়, প্ৰদূষণটো আমাৰ আছে। যদিও কেঁচাৰ মিল সেই কথাটো এতিয়া আমাক দিলে ডিমৌ অঞ্চলৰ পোনপটীয়াভাৱে ইয়াত আহিবই। প্ৰথম কাৰ বেমাৰ হ'ব পাৰে ডিমৌ অঞ্চলৰ ৰাইজৰ। আমাৰতো অলপ আমি লাহে লাহে হ'ব পাৰে। প্ৰথম বেমাৰটো সৃষ্টি হ'ব ডিমৌ অঞ্চলৰ মাটি, নেপালী হওক, মিচিং হওক, শান্তিপুৰ ওচৰত আছে, আমাৰ ডিমৌ চাৰিআলি, ডিমৌ মানুহ, এইবিলাকত প্ৰথম পোনপটীয়াকৈ সিহঁতৰ তাতে মানুহ সময় নাকত সোমোৱাৰ লগে লগে কি হ'ব যে লাঞ্চ পৰ্যন্ত, কেঞ্চাৰ পৰ্যন্তকে সোমোৱাৰ এটা ভাবুকি সৃষ্টি কঢ়িয়াই আনে বুলি আমি গম পাইছোঁ। সেই কৰিছোঁ অভিজ্ঞসকলৰ পৰা। আমিতো জনা নাছিলোঁ, আমি ভাবিছিলোঁ তাতে আল্ট্ৰাছাউণ্ডৰ মেচিন এটা তৈয়াৰ কৰা হৈছে, স্থাপন কৰিছে, ভাল কথা আমাৰ কাৰণে। যিহেতু বৰলেন ৰাস্তা চলি আছে, ফটাফট যে আল্ট্ৰাছাউণ্ড বঢ়াব, আমি আমাৰ যিটো বৰলেন চলি আছে, ফটাফট আমাৰ বঢ়াই চলি আছে, ৰাস্তা আমি সুবিধা হ'ব বুলি আমি ভাবি আছিলোঁ। কিন্তু তাৰ মাজে নিৰ্গত হোৱাৰ ভয়তে আমাৰ মগজু সোমাই মেলি নাকত সোমাই মানে অপকাৰ যে কৰিব পাৰি জনা নাছিল। সেই জনাৰ কাৰণে আমি ভাবিলোঁ যে এইটো আমাৰ কাৰণে বাধা আছে। গতিকে মই কোৱা কথা নহয়, গোটেই ৰাইজৰ বাধা আছে, গম পাইছে। কোনে মোক বুলি ক'ব পৰা নাছিলে এইটো বন্ধ কৰিব লাগে, কোনো এজন মানুহে ক'ব পৰা বন্ধ কৰিব লাগে। কিন্তু আমিও জনা নাছিলোঁ তাতে এনেকুৱা ধৰণৰ ফেক্টৰী চলি আছে। এতিয়া সেইকাৰণে এই ফেক্টৰীটো এটা তাত যিটো নিৰ্গত হোৱা নহয়, আপোনালোকৰ নাকত কৰোঁতে সোমাই যায়, বিভিন্ন ধৰণৰ বেমাৰ সৃষ্টি হয়, বেমাৰ হ'ব পাৰে। এই এনেকুৱা ধৰণৰ নিৰ্গত হোৱা ধোঁৱাৰ পৰা বেমাৰ হোৱা সেই ক্ষেত্ৰত আমি জানি আমাৰ মন্ত্ৰী যদি লাগে আজি স্থাপন নালাগে স্থাপন কৰিলে আমাৰ আপত্তি, যদি নালাগে তেতিয়াহ'লে আজি বিশেষ কিছুমান ব্যক্তিয়ে সিহঁতেও জনা নাই নিশ্চয়, যাৰ কাৰণে ইহঁতে আনি লৈছে, ইয়াতে ফেক্টৰী বহাইছে, ইয়াৰ ওপৰত নিশ্চয় সবিশেষ জনা নাছিলে। কিন্তু
এতিয়া হয় কিছুমানে এনেকৈ কৈছে যে এইটো বিমানমান মাটি হ'লেও অৰুণাচল মাটি বনোৱা হৈছে। আসামৰ কিন্তু অভিযোগ আছে, কিন্তু আসামৰ অভিযোগ আছে তাৰ পৰা ধোঁৱা যদি ইয়ালৈকে আহিব, পাহাৰলৈকে নাযায়, তাৰ পৰা বতাহটো এনেকৈ আহিব, কোনো আমাৰ মানুহৰে ক্ষতি হ'ব। গতিকে হয় কাৰোবাৰ মূল মাটিত বহাইছে, কোনোবা জলে ঘৰে কোনো মৃত্যু সকলো কি অধিকাৰ, কিন্তু অধিকাৰ আছে। কিন্তু আপোনাৰ মাটিত বহুৱা ধোঁৱাৰ পৰা যদি মোৰ জলে ঘৰৰ যদি প্ৰয়োজন শেষ হয় বা নেপালী ঘৰত যদি শেষ হয়, তেতিয়াহ'লে মোৰ লাভটো লৈ পিনে 100জন মান মানি যোৱাটো মোৰ কৰ্তব্য। গতিকে হয় এই ক্ষেত্ৰত দুজন ব্যক্তিয়ে বা কেইটামান মানুহে পইচা কিছু পাব পাৰে, কিন্তু তাৰ বিনিময়ত যে আমাক যে মৰুৱাই দিয়া হৈছে সেইটোতো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। সেইকাৰণে ৰাইজে সজাগ হৈছে যে আপোনালোকে কি চাই আছে, আমাক কৈছে পাতে পথে কৈছে, তেতিয়া আপোনালোকে থকাৰ পাছত যদি সেইটো যদি উঠাই দিব নোৱাৰে, তাতে অৱতন যদি থাকে, প্ৰত্যক্ষ বা পৰোক্ষভাৱে সমৰ্থন দিছে নেকি এনেকুৱা ধৰণৰ আমাক সোধে। নাই, এইটো ক্ষেত্ৰতো আমি জনাই লৈছোঁ, কিন্তু গম পোৱা মতে আমি সমৰ্থন কেতিয়া দিব নোৱাৰোঁ। ওপৰত তেতিয়াহ'লে আপোনালোকে এই মিটিং পাছত আমি এতিয়া বিশেষ সূত্ৰে জানিব পাৰিছোঁ এই ৰাজহুৱা সভাই আহ্বান কৰাৰ ফলশ্ৰুতিতে যোৱাকালি আমি বিশেষ সূত্ৰে জানিব পাৰিছোঁ যে MLA মহোদয়ে ইয়াৰ ফেক্টৰীটো ইয়াৰ পৰা উঠাই দিয়াৰ কথা দিছে বুলি কৈছে। যদিহে আমি ইয়াৰ ফটোটো এনেকুৱা হয়, যদিহে আমি এই ৰাজহুৱা সভাখন প্ৰতিবাদ নকৰাহেঁতেন বা ৰাজ্যৰ বজাৰ নোহোৱাহেঁতেন, তেতিয়াহ'লে কথা আছিল। কিন্তু আমি চবৰ ৰাইজৰ হেঁচাত, আমাৰ হেঁচাত যে মিটিংটো কৰিব লাগে, কিন্তু আমি এই ফেক্টৰীটো ফেক্টৰী বন্ধ হোৱাৰ কাৰণে আমাৰ এইটো মতামত নহয়, কোনোবা MLA বিপৰীত আমাৰ মিটিং নহয়, কোনোবা ছাত্ৰ সংগঠনৰ বিপৰীত আমাৰ মিটিং নহয়, যে এই ফেক্টৰীটো য'ত নেকি বহালে আমাৰ ডিমৌ ৰাইজৰ বা এইটো এটা ৰেডিয়েশ্যনৰ ভিতৰত কোনো এটা ইফেক্ট কৰিব নোৱাৰে, তাত এনেকুৱা ঠাইত উঠাই ল'লে আমাৰ আপত্তি নাথাকে। কিন্তু ইয়াত যদি বহোৱা যায় তেতিয়াহ'লে আমাৰ আপত্তি আছে। সেই হেতুকে আমি ভাবিছোঁ যে ইয়াৰ পৰা উঠাই লৈ য'ত নেকি মই এটা এক্সাম্পল, আমাৰ গ্ৰুপ এটা আছে ৰেড গ্ৰুপ এটা গ্ৰুপ বুলি, তেনেকুৱা এটা এক্সাম্পল এটা দিছিলে, এই যে বগীবিল কাৰেণ্ট চাপৰি য'ত নেকি আমাৰ নেতৃত্বত মানে 1 লাখ গছ পুলি ৰুইছিলে, তাত ইমান এটা বহল এটা জেগা আছে, তাত কোনো মানুহৰ ইফেক্টো নপৰে, কোনো মানুহৰ অভিযোগো নপৰে, এনেকুৱা ঠাইত লৈ গ'লে কি হ'ব? কিন্তু তাকে নকৰি পিনি আমাৰ ইয়াত বহোৱা ৰাখিলে। গতিকে আমাৰ ইয়াত ডিমৌ অঞ্চলত যে ইমানেই মানুহবিলাক মানে পূজা মানে কোনো এটা ইয়াত বহোৱালেও অভিযোগ নকৰিব, মানে সহজ সৰল পাইছে। গতিকে ইয়াতে বহাই দিব কমপ্লেইন তাতে গুৱাহাটী সকলো ক্ষেত্ৰত বনাইছিলে আৰু, কিন্তু এইটো ক্ষেত্ৰত তাৰ পৰা ভয়াৱহ মানুহৰ সৃষ্টি হ'ব পাৰে নেকি বুলি সব মানুহে গম পোৱাৰ ফলত এই ক্ষেত্ৰতে ইভেন জানিব পৰা মতে অকাদাৰত বহাইছিলে। অকাদাৰত বহাই পিনে তাৰ সচেতন ৰাইজ নাই ইয়াত, আমি জানিব পাৰিছোঁ তাৰ পৰা নিৰ্বাচিত হোৱা হয় মানুহক পৰ্যন্ত আনিব পাৰে বুলি তাত সচেতন ৰাইজে কৰে। তাৰপিছত আকৌ জানিব পৰা ইভেণ্ট কৰিলে লাইভ কৰিলে এইবিলাকত বহাই, কিন্তু কোনো ৰাইজে সচেতন ৰাইজে তাৰ বিষয়ে জানিব পাৰে নাই, এইটো যদি ইয়াত বহাই দিয়ে তেতিয়াহ'লে আমাৰ অসুবিধা হ'ব পাৰে, সিহঁতে গম পাৰে। গতিকে বহাম ক'ত পৰা লাগেও, এই ফেক্টৰী আমাক লাগেও, কিন্তু লাগিলেও মানুহে অনুষ্ঠ কৰিব পৰা আমাক দিলে নহ'ব নহয়। সেইটো কাৰণে সিহঁতে ভাবি পিনি কৰি লৈছে যে ডিমৌ অঞ্চলত অপৰা মানুহ আছে, গতিকে ডিমৌত পঢ়াটো আপত্তিও নাথাকিব, এই হিচাপতে ডিমৌলৈকে আহিলে। কিন্তু সঁচাকৈ আমি অপৰা হৈ আছিলোঁ, যিহেতু ফেক্টৰী বনাইছে আমিও নাজানো, তেতিয়াহে গম পাইছোঁ যে বিভিন্ন মানুহ সুধিলোঁ যে এই ফেক্টৰীটো বহুত মানুহ বিশেষ কৰে বুলি কৈছে। গতিকে এনেকৈ বিশেষ কৰা ফেক্টৰী ভাল হ'বলৈ সকলো ফালৰ পৰা মই আহিছে আহ্বান কৰা প্রাক্তন সভাপতি হ্যালো ন্যাশনাল হাইওয়ে যখন ইংলিশ লাগিব পুরা কার্টিং লগাব আগে ভাগে আমি এই কথাকে আমি এটা আলোচনা করি কি কারণে লাগিব বা কি কারণে নালাগিব। ঠিক আছে, ইয়াত আছে নেকি ডিমৌৰ যিটো জেগাটো কোৱা হয় হাৱা, আমাৰ এই ডিমৌ অঞ্চলটোত এটা কি কাৰণে বিখ্যাত আছে? ইয়াৰে বিখ্যাত হাৱা আৰু বতাহ। এই হাৱাটো এই বতাহটো খাবৰ কাৰণে এই অঞ্চলকে বহুত দূৰ দূৰৰ পৰা মানুহ আহি ৰেল লাইন পাৰত যায়।
কথাটো এই ইয়াত বতাহটো ভাল বতাহৰ কাৰণে এই বতাহটো তার যদি আমি এই মেশিনটো রাখো যদি মেশিন হয়ে থাকে তার বতাহটোৱে গোটেইটো লৈ আহিব লৈ আহিলে কি হ'ব গৰম হ'ব ধোঁৱা হ'ব বিভিন্ন ধৰণৰ হ'ব আৰু এইটো অঞ্চলত যে এইটো ভাল গুণো আছে বেয়া গুণো আছে গতিকে আমি একে আধাৰতে ক'ব নোৱাৰিম যে নালাগে বুলি যে নাই আপোনালোক নালাগে বুলি ক'লে কি হ'ব চৰকাৰে দি আছে চৰকাৰে ৰাস্তা বনাই আছে তাত আকৌ ভিটামিন লাগিব নহয় আমাৰ অভিজ্ঞ মানুহ আছে ইয়াতে বিজ্ঞ মানুহবিলাকে এই কথাবিলাক আলোচনা কৰিব আমি ভাল ধৰণে সিদ্ধান্ত ল'ব লাগিব কোনটো সিদ্ধান্ত ল'লে চৰকাৰো বাচিব ৰাইজেও বাচিব আপোনাৰ পৰিৱেশটোও বাচিব গতিকে এই বিষয়তে এতিয়া আমি এটা আলোচনাৰ নিচিনা কৰোঁ বিশেষকৈ ইয়াতে বয়োজ্যেষ্ঠসকল আছে অভিজ্ঞসকল আছে তেওঁলোকৰ ফালৰ পৰাই এটা বক্তব্য হ'ব আৰু তাৰপিছত আমি কৈছোঁ যে আমি আমাৰ অভিজ্ঞ আপোনালোকো অভিজ্ঞই হয় আপোনালোকৰ ফালৰ পৰা মতামত হ'ব এতিয়া আমি পোনপ্ৰথমে আমাৰ বয়োজ্যেষ্ঠ সকলোৱে আমি জানি থাকিব মহেন্দ্ৰ সিং ডাঙৰীয়া আছে তেখেতক আমি বয়োজ্যেষ্ঠ হিচাপে প্ৰথমে তেখেতে আলোচনাটো আৰম্ভ কৰি আমি গোটেই শিৱসাগৰ যোৰহাটৰ মানুহ গুৱাহাটীৰ মানুহ যুৱক আদি এই অঞ্চলতে আমাৰ অৰুণাচল জিলা পৰিষদে অৰুণাচল মানুহে ভৰালে তাত আমি সাধাৰণতে কৰিব গতিকে সকলো আমাৰ দলৰ হৈ আমি ছাত্ৰ সমাধান ছাত্ৰ সন্থান হওক বিএনপিকে হওক দুৰ্গাই হওক সকলো জাতি ধৰ্ম নিৰ্বিশেষে একদিন আমি এই গণতন্ত্ৰ ইয়াৰ পাছত যদিহে কাম চাকচেছফুল নহয় গোটেই আমাৰ দুখন পঞ্চায়তত প্ৰতিটো ৱাৰ্ডৰ পৰা আমি লৰাই দিয়াকে তাত উত্তৰ পৰা বনাই আমি এমএলএ ক্ষতি কৰিব নালাগে এমপি ক্ষতি কৰিব নালাগে সৰ্বক্ষতি কৰিব আমি ৰাইজে এই ফেচিলিটিটো এই প্ৰকল্পটো বেয়া কৰি আমি জানো পুৰাজানে বেয়ানে আৰু ৰাইজে কৰি বেলেগ চাকৰিও পাৰে তাতো আশ্ৰয় জীৱনটো আছে কৰি এই অঞ্চলৰ এইখিনি কাম কৰিব বিচাৰিছোঁ গতিকে আমি সকলো ৰাইজে আমি বচাই আমাৰ সাংবাদিকো আছে আমাৰ সকলো সংগঠনৰ ছেক্ৰেটাৰী আছে সকলোৱে আমি মিলি এইখন ফেক্টৰীখন আমি বন্ধ কৰাব লাগিব গাঁৱলীয়া পুষ্পৰ যদি নামানে গোটেই জীৱনৰ পৰা সিদ্ধান্ত গ্ৰহণ কৰিব লাগে গতিকে সেইখিনি যদি কৰিব পাৰোঁ আজি সময় যদি লাগে সকলোৱে হাত ৰাখিব বুলি মই জনবক্তব্য আমি চাব লাগে হাত যিয়ে নালাগে এইটো অনুমতি কিমানমান হয় গতিকে এই আৰু চাৰিওফালে যাবলৈ কাৰণে বেছি সময় নালাগে ইয়াতে বৰষুণ হ'বলৈ বেছি সময় নালাগে যি নহওক এতিয়া এইটো সন্দৰ্ভতে আমি এইটো আলোচনা হৈছে আৰু ৰাইজৰ মতামত হৈছে আমি বেছি দীঘলীয়া নকৰিম আমাৰ উপস্থিত থকা ৰমেশ চুকুৰি ডাঙৰীয়া এই সন্দৰ্ভত আপোনাৰ বক্তব্য আৰু মতামত এইখিনি আগলৈ গ্ৰহণ কৰিম আজি ৰাজহুৱা গণপৰিস্থ সভাখনত মাননীয় সভাপতি মহোদয় মাননীয় আমাৰ বুদ্ধিজীৱীবৰ্গ লগত আমাৰ বিভিন্ন বন্ধুবৰ্গ মাননীয় আমাৰ বয়োজ্যেষ্ঠবৰ্গ লগত আমাৰ বাহিনী অসমবৰ্গ সন্মানীয় বৰ্গ কনিষ্ঠবৰ্গ সকলোকে নমস্কাৰ কৰি দুটা বক্তব্য দিয়াৰ পৰা আমি মানে যথেষ্ট সুখী হৈছোঁ যিহেতুকে আমি
আত্মীয়তার কারণে চিন্তিত আমার ব্যক্তিত্ব হব আর আমার সবার আমি এই চিন্তা কথা বিবেচনা করে আমি ভাল পাইছো আদি এই আমার বিভিন্ন আলাদা ফ্যাক্টরি আছে দুটা জায়গায় আলাদা ফ্যাক্টরি আছে যে পঞ্চাশ আমার জায়গা আছে কিন্তু আমার কথা আছে আমার জীবন গল্প কথা করা আমার সর্বসাধারণ রাইট তথা বয়োজ্যেষ্ঠ কনিষ্ঠা বালিয়া প্রসার জানা আদি আগে কোনো জায়গা সৃষ্টি হওয়া নাই ভগবানের কৃপাত লগতে আমার কোনো জায়গা ফ্যাক্টরি নাই দুষ্ভাবার কোনো জায়গা প্রগতি করা নাই যেহেতু আমি কিছু কথা বলাই করে দিছো যে আমার অন্তত উত্তরে যেহেতু উত্তর দিঘা করা বাধা বহে উত্তর দেখা করা বাধা বহে আমার দক্ষিণাতে যায় আমি এই বিভিন্ন প্রভাব আমার এলাকা উপলব্ধি আমার ভালো আমি এলাকা হয়ে আছে ওদিকে আমি উত্তরে এখানে কথা আছে এই কথাটা আমি আমার এটা অন্তর কথা কথা দেখি হেও যেমন এই হেও যেমন কিছু আছে এই হেও যেমন রঙের হয়ে পড়িব কিছু পাছত যদি আমার কথা হয়ে যায় এ আমি মানে কিন্তু নাম বলে একটা কার্যক্রম করে চালু নাম বলে সৃষ্টিকার এলাকা আমার চেহারা তার উপর চেহারা চেহারা আমার ভিডিও গতিকে আমি আর যথেষ্ট ঈশ্বরের কৃপা আমি বেশি জায়গাটা আমি ইয়াকে ভাল পাইছো যিটো থিয়রিয়া বনাইছে ইয়াতে তাতে বিবেচন হয় আৰু আমাৰ বেমাৰ পৰা ৰক্ষা কৰিব পাৰিম কৰাৰ কাৰণে আমি মানে সতৰ্ক আমাৰ সতৰ্ক জ্ঞান আছে অভিজ্ঞতা আমাৰ মানৱতা আছে ভাৱ ভক্তি আছে এই ভাৱ ভক্তিৰ মাধ্যমে একটা হিন্দীত কৈছে যে মানে এটা কথা দেখে জ্ঞান হয় কিন্তু আমি কৈছাম কৰি থাকোঁ তাতে মেৰে পিছে হয়েছে যিটো নাকি দিন মানে দুটা দিন হারিয়ে যাবে প্রভাব হয়ে যায় তেতিয়াহ'লে আমি এই বস্তুৰে প্ৰথমে আমি চেষ্টা কৰোঁ তেতিয়াহ'লে কাৰণে আমি ইয়াৰ কাৰণে এইটো প্ৰক্ৰিয়া নাই প্ৰক্ৰিয়া কৰিব পাৰি বুলি আমি আজি যিটো আমাৰ জ্ঞান আছে আৰু জ্ঞান আছে অলপ কথা সম্পূৰ্ণ কৰাইছোঁ যিহেতুকে মানে আমি ভাষি চলাটো আমাৰ কৰ্তব্য আছে আৰু আমাৰ মানৱীয় দ্বাৰা আমাৰ কৰ্তব্য আছে জাতিখনৰ নিজকে সফল হৈ পেলাই আমি এই বস্তুটো প্ৰক্ৰিয়া কৰিব পাৰিম আশা ৰাখি সকলো লগত আশা কৰি বাইদেৱে আমি পাৰিম অধ্যক্ষ মহোদয় বিভিন্ন সাংগঠনিক কৰ্মকৰ্তাসকল মোৰ আই মাতৃসকল বাইদেউসকল ভাইসকল শিক্ষাগুৰু লগতে মোৰ মান্যসকল ইয়াৰ ঘটনাটো সম্পূৰ্ণ আমি এতিয়া বুজি পালোঁ বুজি পোৱা ৰাজনীতিও যদি আমি টানি আনিব খোজো মই আমাৰ এই সমাজ যদি জীয়াই থাকে তেতিয়াহে তুমি ৰাজনীতি কৰিব পাৰিবা সমাজক ধ্বংস কৰিব বিচাৰা তেনেহ'লে তুমি কেনেকৈ ৰাজনীতি কৰিবা যিকোনো ক্ষেত্ৰত যি কি নহওক ৰাজনৈতিক হিচাপেও যদি সেই কামটো কৰি গৈছে তেনেহ'লে আমি জীয়াই থাকিব লাগিব আমাৰ জীয়াই থকা কামটো তেওঁলোকে কৰি যাব লাগিব আজি হলেও এটা কথা শুনো বৰ ভাল কাম এটা হ'ব বিচাৰিছে তাক বুলি সৰ্বসাধাৰণে সম্ভৱ দুই চাৰিজন আমাৰো ল'ৰা ছোৱালীবিলাক যাব ল'ৰাবিলাক যাব কাম কৰিবলৈ পাব ঠিকেই আছে তেনেকুৱা ভাবিছে কিন্তু বাস্তৱত এইটো অভিশাপ এই কথাটো একদম মুকলিভাৱে ওলাই পৰিল এনেকুৱা অৱস্থাত যদি আমি সেই এই বস্তুটো তাক যদি আমি কৰিবলৈ দিওঁ মোৰ নিজৰ ল'ৰাটোক পঠিয়াও আমাৰ ল'ৰা ছোৱালীবিলাকক বাবা এই চিঞৰবিলাকে চিঞৰি থাকিব তোমালোকে গৈ কাম কৰি থাকা বুলি যদি কওঁ তেনেহ'লে আমি ভৱিষ্যতলৈ জীয়াই থকা কাম কৰিলো নে তৎমুহূৰ্তত কৰিলো এই কথা আমি সকলো গম পালো যে কি নহওক সন্মাননীয় সভাধ্যক্ষ মহোদয় উপস্থিত ৰাইজ প্ৰথমতে মোৰ পৰা ভুল ভ্ৰান্তি হ'লেও মই ক্ষমা বিচাৰি
প্ৰথম প্ৰশ্ন আমাক লৈ আমি এইটো ঠাইত এই সমাজে গঢ়া বিধায়ক আছে, সাংসদ আছে, তাৰোপৰি সিমানেই নহয় অৰুণাচলৰ স্বয়ং মন্ত্ৰী পৰ্যন্ত আমাৰ এই অঞ্চলৰে যেতিয়া আছে, তেনেহ'লে তেওঁলোকৰ কাণত পৰক এই কথাবিলাক আৰু এই ৰাইজৰ যিটো দুখ, ৰাইজে যিটো দুখ প্ৰকাশ কৰিছে, তেওঁলোকে এই বিলটো ৰাইজক পান কৰিবলৈ কিয় দিছে, এই প্ৰসংগত আমি কিমানখিনি আগবাঢ়িব পাৰো ৰাইজ হিচাপে, এইটো কিন্তু আমি এক মিলাই আগবাঢ়ি যাব লাগিব। মাননীয় ভাই আৰু অন্য এটা কথা উপযুক্ত বক্তাসকলে বহুতে কৈ গ'ল, ইয়াত মই এইটো হ'ব লাগে নালাগে, হ'ব লাগে নালাগে, তাক লাগে শব্দটো কোনো হেৰিয়ে নাই, এই বস্তুটো তাত হ'ব নালাগে। ইয়াত এইটো যে এতিয়া যদি আমি আশে পাশে সৰু কেঁচুৱা ল'ৰা ছোৱালী এই গৰু ছাগলীৰ ওচৰতো যাওঁ, তেতিয়াহ'লে সিহঁতেও ক'ব আমাক নালাগে, সেই বস্তুটো নালাগে। সেইকাৰণে আমি ৰাজহুৱা হিচাপে মই ইতিমধ্যে ক'লো, ৰাজনীতি যদি লাগে, ৰাজনৈতিক হিচাপে যদি কৰা হয়, তেনেহ'লে আমাৰ বিধায়ক আছে, সাংসদ আছে, কেন্দ্ৰ মন্ত্ৰী পৰ্যন্ত আছে, আমাক জীয়াই থাকিবলৈ দিয়ক, তেওঁলোকে ৰাস্তাত লওক। আৰু যদি নহয় আমি নিজে বাচিবৰ কাৰণে আপোনালোকে চিন্তা কৰক বুলি যদি কয়, ঘটনাটো আমি সকলোৱে বুজি যেতিয়া পালো, তেতিয়াহ'লে এই নিৰ্মল বতাহ ৰাতিপুৱা সময়ত আমি বতাহ খাবলৈ পাৰিবলৈ ওলাই পাৰিছিলোঁ, এই ঠাইত আমি ওলাই আহিব পাৰিম নোৱাৰিম, এইটো আমি সকলোৱে চিন্তা কৰিব লাগে বুলি কৈ সেই ৰাস্তাটোৰ প্ৰতি এই আগৰ যিটো নিৰ্মল এই বতাহটোক আমি কেনেকৈ আগবাঢ়ি ল'ম, এই বতাহটোৰ প্ৰতি আগবাঢ়ি যাব লাগে বুলি কৈ মোৰ ক'বলগীয়া ইয়াতে আমাৰ ঘৰত আমি কৰি আছো যে ৰাইজৰ স্বাৰ্থৰ কাৰণে সকলো লোকে এতিয়ালৈকে কৰি আছে যে এইটো এই কথাটোৰ যদি এই বস্তু কৰে, তেতিয়াহ'লে মানুহৰ নাশত কৰিব, কৰিব, বতাহত কৰিব, আমাৰ পৰিৱেশটো নষ্ট কৰিব। আনকি যদি পানীত কৰে এইটো বতৰটো বস্তু হয়, কেৱল বতৰটো হয়, এইটো অক্সাইডে হয়, এইটো এজোপা বহুত ধৰণৰ দিব পাৰে, এইটো লাগি নাথাকিলেও মানুহৰ আমাক বজৰ ডাঙৰীয়াই যিখিনি আমাক কৰাই দিলে, কি নহওক আমি এইটো শুনিলোঁ যে আমাৰ অভিজ্ঞ আমাৰ প্ৰাক্তন আমাৰ এই অঞ্চলৰ TMPK সভাপতি তথা জিলা পৰ্যায়ৰ নেতা হেমচন্দ্ৰ পেগু ডাঙৰীয়াক নিজৰ বক্তব্য আৰু মতামত দাঙি ধৰিবৰ কাৰণে আমি অনুৰোধ কৰিম।